খুলিকৈ কৈ দিছোঁ আমি হাৰিম। মিছাকৈ কোনো লাভ নাই। বৰপেটা গুৱাহাটীত আমি জিকিম, কিন্তু ধুবুৰীত আমি হাৰিম। ধুবুৰীত আমি জিকাৰ কোনো চান্স নাই। মন্তব্য ৰঞ্জিত কুমাৰ। হাৰিম বহুতে হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ। কিন্তু বহুত বাঢ়িব। বিজেপিও আমি শিকাৰ কোনো মোৰ সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আৰু ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি ভোট প্ৰদান কৰে, তাৰ কাৰণে মই বিনম্ৰতা আহ্বান জনাইছোঁ। কাৰণ কিয়, যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰা সুবিধা নাথাকে। যেতিয়াই সুবিধা হয় বৰষুণতে দীৰ্ঘও আহি থাকে, ছাতি লৈ পেলাই যাতে আহে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3,00,000তকৈ অধিক ভোট আমি জয়লাভ কৰিম। আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, মিলি আহিছে। মানুহৰ পৰা ৰঞ্জিত দাসে কৈছে যে এইটো 3,00,000তকৈ অধিক ভোটত আমি জয়লাভ কৰি নিশ্চিত হ'ম। গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজিব বুলি একংকন কৰি আছে। নিউজটো মানে হ'ব, নিউজটো হোৱাটো হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4,00,000তকৈ অধিক ভোটত জিকিব, বৰপেটাত 3,00,000তকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছে 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। মানে ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ। কিন্তু বহুত বাঢ়িব। বিজেপিও আমি শিকাৰ কোনো মোৰ সম্ভাৱনা নাই। মানে ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ। কিন্তু বহুত বাঢ়িব। বিজেপিও আমি শিকাৰ কোনো মোৰ সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আৰু ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও